ভাটৌ চৰায়ে কেতিয়াবা নিজাকে নিজৰ বিবেক বিবেচনাৰে কিবা কোৱা দেখিছে জানো যেতিয়া মালিকে কিবা এটা ক'ব তেতিয়াহে ভাটৌ চৰাইটোৱে কয় সেই মালিকে যি খাৰ বাক্য ক'ব সেই খাৰহে ভাটৌ চৰাইটোৱে কয় ঠিক তেনেদৰে জুৰি শৰ্মা ডাঙৰীয়ানিও একেই হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা কৈছে গৌৰৱ গগৈ ডাঙৰীয়া প্ৰসংগত পাকিস্তান পিয়ৰলি পাকিস্তানী বুলি কৈছে আৰু জুৰি শৰ্মা ডাঙৰীয়াই কৈছে যে মই সুৰতে সুৰ মিলাই কৈছো মানে জুৰি শৰ্মা ডাঙৰীয়ানি কনফিডেন্স নাই নি লেক অফ কনফিডেন্স নেকি সুধিব বিচাৰিছো যদি লেক অফ কনফিডেন্স হয় তেনেহলে এনে ধৰণৰ বক্তব্য দিব নালাগে যদি জুৰি শৰ্মা ডাঙৰীয়ানি ওচৰত প্ৰুফ আছে যে আমাৰ সভাপতি সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া পিয়ৰলি পাকিস্তানী হয় পাকিস্তানৰ এজেন্ট বুলি যি ধৰণে কৈছে মই জুৰি শৰ্মা ডাঙৰীয়ানিক সুধিব বিচাৰিছো আপোনাৰ ওচৰত যদি তথ্য আছিলে ইমান দিনে আপুনি তথ্য কিয় লুকুৱাইছিলে যদি আপোনাৰ ওচৰত তথ্য আছিলে তেন্তে আপুনি দেশদ্ৰোহী হ'ব কাৰণ তথ্য লুকুৱাৰ ক্ষেত্ৰত আপুনি দেশদ্ৰোহী গোচৰ আপোনাৰ ওপৰত জাপি দিব লাগে আপুনি ৰাষ্ট্ৰ নিৰাপত্তাৰ ক্ষেত্ৰত আপুনি কিয় এনে ধৰণৰ ডাঙৰ যিটো বিষয় সেই বিষয়টো আপুনি কিয় গাপ দি থৈছিলে যদি গৌৰৱ গগৈ ডাঙৰীয়া পিয়ৰলি পাকিস্তানী এজেন্ট হয় তেনেহলে আপোনাৰ চৰকাৰ আপোনালোকৰ নেতা কৰ্মী মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়ালৈকে কিয় এৰেষ্ট কৰা নাই দেশদ্ৰোহীটো আপোনালোকে সমানে সমানে আপোনালোকো দেশদ্ৰোহী দেশৰ স্বাৰ্থ দেশৰ নিৰাপত্তাৰ স্বাৰ্থত আপোনালোকে কিয় লুকুৱালে ইমান তথ্য এটা কথা মনত ৰখা ভাল যিজোপা গছত মিঠা ফলটো মিঠা হয় যিজোপা গছৰ ফল মিঠা হয় সেইজোপা গছলে মানুহে শিলগুটি দলিয়ায় মিঠা ফলটোলেহে বেছি শিলগুটি দলিয়ায় আৰু জুৰি শৰ্মা ডাঙৰীয়ানি কি গ্যাৰান্টি আছে কাইলে যদি কংগ্ৰেছৰ চৰকাৰ আহি যায় মুখ্যমন্ত্ৰী যদি আমাৰ সাংসদ গৌৰৱ গগৈ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া হয় তেনেহলে তেওঁ সেই চেণ্ডেলযোৰ হাতত লৈ পেলাই দেখোন পুনৰ কংগ্ৰেছলৈ বেক হ'ব এওঁলোকৰতো কোনো স্থিতি নাই ন তেখেতৰ নামটোৱে জুৰি জান জুৰি বৈ থাকে তেওঁলোকৰ নিজস্বতা নাই তেওঁলোকৰ নিজস্বতা ধৰি ৰাখিবলৈ তেওঁ জুৰি নিচিনাকে বৈ থাকিব আই যদি বিজেপিত বৈ আছে কাইলে কংগ্ৰেছত ববহি চেণ্ডেলযোৰ লৈ আহি কংগ্ৰেছত যোগদান দিব শুনক ৰাতিৰ ভিতৰতে যিসকল ব্যক্তিৰ মন আৰু মানসিকতা সলনি হয় তেনে মানুহ অসমৰ ৰাইজে বিশ্বাসত নলয় আজি দুদিনমানলৈকে দেখোন তেওঁ কংগ্ৰেছৰ একদম ত্ৰাণকৰ্তা আছিলে তাৰপিছত বিজেপি জইন কৰাৰ লগে লগে একদম নতুন সনাতনী হৈ গ'ল নতুন সনাতনী যে সেইকাৰণে তেওঁ অকমান মানে নতুন সনাতনী আৰু নতুন ন কইনা যেতিয়া এখন ঘৰলৈ এগৰাকী ন কইনা আহে চাবচোন তেওঁৰ উৎসৱ পিছপটো অলপ বেছি তো জুৰি শৰ্মা ডাঙৰীয়ানিও সেই তেওঁৰ ক্ষেত্ৰতো তেনেকুৱাই হৈছে সেইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াৰ ওচৰত যদি প্ৰমাণে আছিলে সুৰতে সুৰ মিলাই কিয় কৈছে সুৰতে সুৰ মিলাই ক'ব নালাগে ইমান লেক অফ কনফিডেন্স থকা নেত্ৰী মোৰ মতে পলিটিক্সত আহিবই নালাগে যদি কনফিডেন্স নাই আৰু যদি কনফিডেন্স আছে তেওঁৰ ওচৰত যদি প্ৰুফ আছে উইথ প্ৰুফ তেওঁ কিয় এতিয়ালৈকে কিয় মানে পদক্ষেপ লোৱা নাই মোৰ মতেতো অসম চৰকাৰে গৃহ বিভাগটো জুৰি শৰ্মা ডাঙৰীয়াক দিব লাগে ইমান ডাঙৰ তথ্য জানে কিন্তু আকৌ দেশৰ স্বাৰ্থত আকৌ এইবোৰ তথ্য লুকুৱাৰ কাৰণে তেওঁৰ ওপৰত দেশদ্ৰোহী কেছ হ'ব লাগে সেইকাৰণে কৈছো পুনৰবাৰ ভাটৌৱে কেতিয়া নিজস্বতা একো নাই ভাটৌৱে কেতিয়াও নিজাববীয়াকে একো নকয় মালিকে যি কয় ভাটৌৱে সেয়াই কয় এই মানুহবিলাক কোনো কাৰণতে তন্ময় ফুকন কোনো কাৰণতে মুকলি আকাশৰ তলত থাকিব নোৱাৰে ইয়ত পাৰ্টিৰ মূল আয়োজক এই মানুহজনক লগে লগে এতিয়া সুচৰা আনিব লাগে নে নাই সিংগাপুৰৰ পৰা সেই প্ৰশ্নবিলাক আহিছে আৰু মূল যিটো অনুষ্ঠান এটা মই যিটো আৰম্ভ কৰিছিল আপোনালোকৰ সন্মুখত যে কৈছিল যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আসলে কি কোনে পাতিছে অনুষ্ঠান আজি 15 বছৰ ধৰি শ্যামকান্ত মহন্তক এই ফেষ্টিভেল পাতিবলৈ কোনে দিছে চৰকাৰী সিম্বলত অশোক স্তম্ভ ইয়াতে আছে আপোনালোকে দেখিছে গতিকে চৰকাৰী কোনো অনুষ্ঠান আজিৰ দিনটোলৈকে তদন্তৰ আওতালৈ অহা নাই আপোনালোকৰ সন্মুখত এই পোষ্টাৰখন মই দেখুৱাব খুজিছো ইয়াত অতি স্পষ্টকৈ লিখা আছে গভৰ্ণমেণ্টৰ ইয়াতে সিম্বল ব্যৱহাৰ কৰা হৈছে অশোক স্তম্ভ এইখনে মানে গোটেই কথাটো প্ৰমাণ কৰে যে সিংগাপুৰৰ যিটো জুবিনদাৰ সংগীতানুষ্ঠান আছিল নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ সেই অনুষ্ঠানটো আছিল ভাৰত চৰকাৰৰ হাই কমিশ্যন অফ ইণ্ডিয়া গতিকে এই হত্যাকাণ্ডটো যে গভৰ্ণমেণ্টৰ এই অনুষ্ঠানটোলৈ গীত পৰিৱেশন কৰিবলৈ যোৱাৰ কাৰণে জুবিনদাৰ হত্যা হ'ল সেই কথাটো আজি স্পষ্ট হৈছে আৰু তদন্ত প্ৰক্ৰিয়াটোত আপোনালোকে নিশ্চয় দেখিছে যে আজিৰ দিনটোলৈকে ভাৰত চৰকাৰৰ হাই কমিশ্যন অফ ইণ্ডিয়া তেওঁলোকৰ কোনো বিষয়ববীয়া কিন্তু তদন্তৰ আওতালৈ অনা নাই যিটো অনুষ্ঠানে জুবিনদাৰ এই গোটেই সংগীতানুষ্ঠানটো প্ৰেজেন্ট কৰিছিলে তেওঁলোকক আজিৰ দিনটোলৈকে তদন্ত প্ৰক্ৰিয়াটোলৈ নমতা বিষয়টো কি সূচাইছে মানে গভৰ্ণমেণ্ট ইনভলভমেণ্ট যিটো আছিলে চৰকাৰৰ
যিটো ইনভলভমেণ্ট আছিলে গোটেই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল সেই কথা বতৰাবিলাক এই মুহূৰ্তলৈকে SITৰ তদন্ত প্ৰক্ৰিয়াত অহা নাই আৰু আপোনালোকে নিশ্চয় দেখিছে জুবিনদাৰ ছিংগাপুৰত হৈছে হত্যাকাণ্ড তাৰ পাছত আমি দেখিছোঁ যে এই তদন্ত প্ৰক্ৰিয়াটোত এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ যে চাহৰ দোকানীক তেওঁলোকে তদন্তৰ আওতালৈ আনিছে মাতিছে বেলতলা বিহু কমিটিকে ধৰি বিভিন্ন বিহু কমিটিক তেওঁলোকে তদন্তৰ আওতালৈ আনিছে মানে এই বিহু কমিটি বা চাহৰ দোকানীজনৰ কি সম্পৰ্ক আছে ছিংগাপুৰত হোৱা জুবিনদাৰ হত্যাকাণ্ডটোক লৈ সেই প্ৰশ্নবিলাক আজি আহিছে আৰু আপোনালোকে নিশ্চয় সকলোৱে দেখিছে আমিও দেখিছিলোঁ যে ছিংগাপুৰত যিটো য়ট পাৰ্টি হৈছিলে সেই য়ট পাৰ্টিৰ সময়ছোৱাত আপোনালোকেও দেখিলে যে কিস্তিকে ভিডিঅ' মুকলি কৰা হৈছিলে আৰু সেই যিটো য়ট পাৰ্টি হৈছিলে তাৰ যি মূল উদ্যোক্তা এই আপোনালোকৰ সন্মুখত দেখিছে এইবিলাক কথা ইতিমধ্যে চৰ্চাৰ পৰা নাইকিয়া হৈ গৈছে যে তন্ময় ফুকন এগৰাকী আছিলে য়ট পাৰ্টিৰ আয়োজক গতিকে এই মানুহবিলাকক কেৱল SITয়ে তদন্তৰ নামত ষ্টেটমেণ্ট লৈ লগে লগে পঠিয়াই দিলে আৰু তদন্তৰ কাৰণে যেতিয়া গুৱাহাটীলৈ আনিলে CIDৰ জেৰাৰ সন্মুখীন যেতিয়া হৈছিলে তেতিয়াও দেখিলোঁ তেওঁলোকক একেবাৰে VVIPৰ ট্ৰিটমেণ্ট দিছিলে তেওঁলোকৰ ওচৰলৈ সাংবাদিকক চাপিবলৈও দিয়া হোৱা নাছিলে গতিকে এনেকুৱা ধৰণৰ বহুত কথা বতৰা আমি দেখিছোঁ মানে এই য়ট পাৰ্টিত অংশগ্ৰহণ নকৰা হ'লে জুবিনদা কিন্তু আমাৰ মাজত আজি থাকিলেহেঁতেন সেই বিষয়বিলাক আজি সংবাদ মাধ্যমতো কমকৈ চৰ্চা হ'বলৈ আৰম্ভ হৈছে আৰু আপোনালোকে নিশ্চয় সেই সময়ত সকলোৱে খবৰ লাভ কৰিছিলোঁ যে জুবিনদাৰ মৃত্যুৰ পাছতো ছিংগাপুৰত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ ফেশ্বন শ্ব' অনুষ্ঠিত হৈছিলে গল্ডেন থ্ৰেডছৰ সেই অভিযোগবিলাক আহিছিলে কিন্তু মুখ্যমন্ত্ৰীয়ে ফেশ্বন শ্ব' অনুষ্ঠিত হৈছিলে নে নাই জুবিনদাৰ মৃত্যুৰ পাছত সেই কথা বতৰাবিলাক আজিৰ দিনটোলৈকে ৰাজহুৱা নকৰিলে আৰু আমি দেখিছিলোঁ যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত গুৱাহাটীৰ পৰা অংশগ্ৰহণ কৰিবৰ কাৰণে হোটেল গেটৱেৰ স্বত্বাধিকাৰী মৃগাংক হাজৰিকা তেওঁ ছিংগাপুৰ গৈছিলে গতিকে সেই মানুহজনক আজিৰ দিনটোলৈকে SITয়ে তলব নকৰিলে তেওঁৰ পৰা একো কথা মানে SITৰ জানিবলগীয়া নাই নেকি সেই প্ৰশ্নবিলাক আহিছে আৰু আপোনালোকে জানে যে চামকানু মহন্তৰ ঘৈণীয়েক তেওঁ এই যিটো নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল সেই অনুষ্ঠানৰ এগৰাকী সহ আয়োজক আছিলে উদ্যোক্তা আছিলে তেওঁকো কিন্তু SITয়ে গ্ৰেপ্তাৰ নকৰিলে গতিকে আপোনালোকে দেখিছে যে এই যিটো তদন্ত প্ৰক্ৰিয়া এইটো সম্পূৰ্ণৰূপে আধৰুৱা হৈছে আপোনালোকে দেখিছে মই ইয়াত প্ৰিণ্ট কৰি উলিয়াইছিলোঁ বাকী যিবিলাক কালপিট আছিলে জুবিনদাৰ হত্যাকাণ্ডৰ নেপথ্যৰ আঁৰৰ যিবিলাক খলনায়ক সেই মানুহবিলাক আপোনালোকে ইতিমধ্যে সকলোৱে গমো পাইছিলে কিন্তু তেওঁলোকক কিয় ৰেহাই দিয়া হ'ল সেই কথাটোহে আমাক লাগে এতিয়া যে ছিংগাপুৰত থকা আছাম এছ'চিয়েশ্যনৰ সভাপতি সম্পাদক তেওঁলোকক আচলতে কিহৰ ভিত্তিত অসমৰ তেওঁলোক নাগৰিক হোৱাৰ পাছত ভাৰতৰ নাগৰিক হোৱাৰ পাছত কিয় গ্ৰেপ্তাৰ কৰা নহ'ল সেই কথাটো আমি বুজি নাপাওঁ মুখ্যমন্ত্ৰীৰ কি স্বাৰ্থ আছে সেইবিলাক প্ৰশ্ন আহিছে এইকাৰণেই যে যেতিয়া SITয়ে তেওঁলোকক ছিংগাপুৰৰ যিসকল আছাম এছ'চিয়েশ্যনৰ বিষয়ববীয়া তেওঁলোকক SITয়ে যেতিয়া ষ্টেটমেণ্ট লৈছিলে সেই সময়ত মুখ্যমন্ত্ৰীৰ বক্তব্য আহিছিলে যে সেই লোকসকল মেধাৱী হ'লেই জুবিনদাক হত্যা কৰিব পাৰিব নেকি সেই প্ৰশ্নবিলাক আমাৰ আহিছে যে মেধাৱী ল'ৰা চুকা ল'ৰা বুলি মুখ্যমন্ত্ৰীয়ে সেই সময়ত এই যিবিলাক মূল কালপিট জুবিনদাৰ হত্যাকাণ্ডৰ নেপথ্যৰ যিবিলাক আচলতে খলনায়ক তেওঁলোকৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ ষ্টেটমেণ্ট মুখ্যমন্ত্ৰীয়ে দিছিলে গতিকে য়টত থকা অসমীয়াবিলাকৰ নাম আপোনালোকে দেখিছে মই প্ৰিণ্ট কৰি আনিছোঁ আকৌ এবাৰ মনত পেলাই দিছোঁ এই বিষয়বিলাক যিহেতু নাই তাৰ পাছতো মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁ ন্যায় দিব জুবিনদাক কেনেকৈ ন্যায় দিব মূল যিবিলাক অভিযুক্ত তেওঁলোকক আজিৰ দিনটোলৈকে গ্ৰেপ্তাৰেই নকৰিলে আজি য়ট পাৰ্টিৰ আয়োজকসকলক গ্ৰেপ্তাৰ নকৰিলে আপোনালোকে চাওক এজন পৰীক্ষিত শৰ্মা য়টত থকা এগৰাকী প্ৰবাসী এগৰাকী এজন তাৰ পাছত আপোনালোকে দেখিব মই ইতিমধ্যে দেখুৱাইছিলোঁ যে তন্ময় ফুকন যিগৰাকী আয়োজক আছিলে য়ট পাৰ্টিৰ এইজনকতো মুখ্যমন্ত্ৰীয়ে গ্ৰেপ্তাৰ নকৰিলে বা SITয়ে গ্ৰেপ্তাৰ নকৰিলে মেইন কালপিট হৈ যোৱাৰ পাছতো এই য়ট পাৰ্টিত অংশগ্ৰহণ নকৰা হ'লে জুবিনদা কিন্তু আমাৰ মাজত আজি থাকিলেহেঁতেন সেই কথা মই পুনৰ দোহাৰিছোঁ আৰু আপোনালোকে দেখিছে অভিমন্যু তালুকদাৰ সভাপতি অসম এছ'চিয়েশ্যন এই ব্যক্তিজনকো কিন্তু গ্ৰেপ্তাৰ নকৰিলে মানে তেওঁ কেনেকৈ ন্যায় দিব জুবিনদাক সেই কথাবিলাক আমি বিচাৰি পোৱা নাই এইটো চাওক এজন হৈছে আপোনাৰ সুস্মিতা গোস্বামী প্ৰবাসী অসমীয়া য়ট পাৰ্টিত আছিলে সুদীপ চেটাৰ্জী য়টত থকা প্ৰবাসী অসমীয়া এওঁলোক এদিনহে ষ্টেটমেণ্ট দিবলৈ আহিলে কিন্তু তেওঁলোকৰ আজিৰ দিনটোলৈকে বেলেগ ষ্টেটমেণ্ট আকৌ লোৱাৰ কোনো প্ৰয়োজনীয়তাও কোৱা শুনা নাই
বা গ্ৰেপ্তাৰটো নকৰিলে তাৰ পাছত আহিলে আপোনাৰ দেৱজ্যোতি হাজৰিকা সাধাৰণ সম্পাদক আসাম এছ'চিয়েশ্যন এই লোকসকলৰ কাৰণে জুবিন দা আমাৰ মাজত নাই গতিকে এই লোকসকলক কি স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে ৰেহাই দিলে আৰু তেওঁ এতিয়া জুবিন দাক ন্যায় দিম বুলি কৈছে আৰু অলপ দিনৰ আগত বিজেপিয়ে জুবিন গাৰ্গক তুৰন্ত ন্যায় দিলো বুলি কৈছে প্ৰতিদিনে মুখ্যমন্ত্ৰীৰ ষ্টেটমেণ্ট সলনি হৈ গৈছে গতিকে আজিৰ দিনটোত যোৱাকালি মুখ্যমন্ত্ৰীয়ে জুবিন দাক ছিংগাপুৰত হত্যা কৰা হ'ল বুলি ঘোষণা কৰাৰ পাছত এই মানুহবিলাক কোনো কাৰণতে তন্ময় ফুকন কোনো কাৰণতে মুকলি আকাশৰ তলত থাকিব নোৱাৰে ইয়ত পাৰ্টিৰ মূল আয়োজক এই মানুহজনক লগে লগে এতিয়া চুচৰাই আনিব লাগেনে নাই ছিংগাপুৰৰ পৰা সেই প্ৰশ্নবিলাক আহিছে আৰু মূল যিটো অনুষ্ঠান এতিয়া মই যিটো আৰম্ভ কৰিছিলোঁ আপোনালোকৰ সন্মুখত যে কৈছিলোঁ যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আচলতে কি কোনে পাতিছে অনুষ্ঠান আজি 15 বছৰ ধৰি শ্যামকানু মহন্তক এই ফেষ্টিভেল পাতিবলৈ কোনে দিছে চৰকাৰী চিম্বলত অশোক স্তম্ভ ইয়াতে আছে আপোনালোকে দেখিছে গতিকে চৰকাৰী কোনো অনুষ্ঠান আজিৰ দিনটোলৈকে তদন্তৰ আওতালৈ অহা নাই চৰকাৰে পাতিছিলে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আৰু সেই অনুষ্ঠানতে গীত পৰিৱেশন কৰিবলৈ গৈছিলে জুবিন দা আৰু জুবিন দা ছিংগাপুৰত থকা সময়ছোৱাত হাই কমিশ্যন অফ ইণ্ডিয়া ভাৰত চৰকাৰ এক্সটাৰ্নেল এফেয়াৰ্ছ কোনেও দায়িত্ব নললে যে মানুহজন কেনেকৈ আছে কি অৱস্থাত আছে কি খাইছে ক'ত আছে কোনো খা খবৰ নললে যাৰ কাৰণে জুবিন দা আজি আমাৰ মাজত নাই গতিকে এই মানুহবিলাক কোনে ধৰিব এতিয়া চৰকাৰেতো মানুহজনক মাৰি পেলালে গতিকে সেই প্ৰশ্নবিলাক আহিছে স্পেচিয়েলি আপোনাৰ জুবিন দাৰ সংগীতানুষ্ঠানটো এইটোতো ইয়াত দেখুৱাইছোঁ মই আপোনালোকক ডাইৰেক্ট হাই কমিশ্যন অফ ইণ্ডিয়াই প্ৰেজেণ্ট কৰিছে মই এফআইআৰ ইয়াৰ পৰা বনাই লৈ গৈছোঁ চব আৰু ছিংগাপুৰৰ এয়াৰপৰ্টত মোক ভিছাটো দিলে আমেৰিকা ভিছা আছে যিহেতু দিলে আৰু 4 দিন মই তাত লিখি দিয়ে পাছপৰ্টত আচ্ছা কিমান দিন ষ্টে কৰিব পাৰে মানে তাত লিখি দিয়ে পুৰাকৈ আৰু তাৰপিছত মই ক'ত যাম সেইটোও মোক দেখাব লাগিব আচ্ছা মই কৈছোঁ মই মালয়েছিয়া যাম মই ছিংগাপুৰত 4 দিন থাকিম গতিকে মালয়েছিয়াৰ টিকেটটোও চাইছে তেখেতসকলে তাৰ মই নামি হোটেললৈ গ'লোঁ যাই গোটেই ঠিক ঠাক কৰি আৰু অকলে গৈছোঁ আৰু যিটো কেছত গৈছোঁ ভালো লগা নাই মনটো মানে ইফালে অসমৰ ৰাইজৰ আৱেগ ৰাইজৰ যিটো মানে চিন্তাধাৰা উত্তেজিত হৈ আছে জানিব বিচাৰি আছিল কি হৈছে সকলোৱে বিচাৰি আছে জানিব সেইখিনিৰ কাৰণে মই এইখিনি কষ্ট কৰাটো সাধাৰণ কষ্ট বুলি ক'ব লাগিব এইটো তাৰ প্ৰথমে 15 তাৰিখে ৰাতিপুৱা মই প্ৰায় 9 বজাত ইণ্ডিয়ান টাইম তেতিয়া 6:30 বাজিছে আৰু মানে ছিংগাপুৰ 2.5 ঘণ্টা আগত মই গ'লোঁ তাতে চেণ্ট্ৰেল পুলিচ হেডকোৱাৰ্টাৰ ছিংগাপুৰ তাত গ'লোঁ তাত যাই মই এণ্ট্ৰি কৰিলোঁ এণ্ট্ৰি কৰি মই গোটেই ঠিক ঠাক কৰি পাছপৰ্ট দিলোঁ মই এফআইআৰখন দিলোঁ পুলিচ হেডকোৱাৰ্টাৰ এইটো তেখেতসকলে চাই মেলি তাৰপিছত মোক অলপ পিছত ভিতৰত মাতি লৈ গ'ল ভিতৰত এজন অফিচাৰ আছিলে তেওঁ মোৰ পৰা জানিব বিচাৰিলে মই কিয় আহিলোঁ কি কৰিলোঁ মই গোটেইখিনি ক'লোঁ আৰু সেইখিনি কথা মই ক'ম বাৰু তেখেতে ক'লে ঠিক আছে অকণমান আপুনি ৰখক আকৌ তেওঁ কাৰোবাৰ লগত ডিছকাছ কৰিলে তেনেকুৱাত প্ৰায় মোৰ 2 পৰা 3 ঘণ্টা তাতে গ'ল 2.5 পৰা 3 ঘণ্টা গ'ল তাৰপিছত তেখেত দুগৰাকী অফিচাৰে মোক ক'লে এটা কাম কৰক যিহেতু আমি এখন ইয়াতে ৰাখিলেও আমি ফৰৱাৰ্ড কৰিব লাগিব জুবিন গাৰ্গৰ সাগৰত যেতিয়া মৃত্যু হৈছিলে তাৰ পৰা যেতিয়া পাৰলৈ লৈ আনিছিলে যিখন ওচৰৰ থানা আছিলে তাকলৈ ফৰৱাৰ্ড কৰিব লাগিব যিখন থানাৰ পৰা মানে পুলিচ গৈছিলে কৈছে এইখন এনেও তালৈ যাব তাত কৰি আপোনালোকে ডাইৰেক্ট তাতে দি দিয়ক আৰু আমি ইতিমধ্যে কথা পাতিছোঁ আপুনি তাত গ'লে আপোনাৰ তাত কথা পুছখিনি কৰিব আৰু তাৰ পৰা আকৌ 40 মিনিট মই গাড়ীৰে মই তাত গ'লোঁ মই অকলে কোনো নাই আৰু মোৰ লগত আকৌ এইখন হৈ গ'ল মেৰিনা বে NCP বুলি য'ৰ পৰা পুলিচ গৈছিল মানে জুবিনৰ মৃতদেহ হেৰি তাত গ'লোঁ তাৰপিছত তাতো মই সেই একেখিনি প্ৰক্ৰিয়া গোটেইখিনি দিলোঁ চালে মানে প্ৰথম ডকুমেণ্টখিনি ভেৰিফাই কৰে যে মই কোন হয় ক'ৰ পৰা আহিছোঁ কিয় আহিছোঁ উদ্দেশ্য কি মই টুৰিষ্ট ভিছাত আহিছোঁ নে বিজনেছ ভিছাত আহিছোঁ নে এইবিলাক চব চাই আৰু চাই তাৰপিছত মই এফআইআৰখন দিলোঁ দিয়াৰ পিছত মোক ক'লে যে আপুনি পৰিয়ালৰ কোনোবা হয় নেকি মই ক'লোঁ মইতো পৰিয়ালৰ কোনো নহয় ক'লে যে আপুনি কোন হয় মই ক'লোঁ মই তেওঁৰ বন্ধু হয় মানে প্ৰথম যেতিয়া তেওঁৰ মৃত্যু হৈছিল 19 তাৰিখে মানে ছিংগাপুৰ পুলিচৰ ভাৱটো এনেকুৱা আছিল যে কোনোবা এগৰাকী পৰ্যটক আহিছে সাগৰত যাওঁতে ডুবি গ'ল কোন জুবিন দাৰ তেখেতসকলৰ নাজানে আৰু সেইটো কৈ লাভো নাই সেইটো কথা লাহে লাহে যেতিয়া বিষয়টো গম পালে গোটেই সমগ্ৰ বিশ্বত চৰ্চিত হৈ গৈ আছে তেতিয়া লাহে লাহে গম পাইছে যে আমি ইয়াতে ডিছকাছ কৰাৰ ধৰণে তাত কিন্তু তেনেকুৱা একো নাই মানে পুলিচ লেভেলত ইমানখিনি হোৱা নাই তেতিয়াৰ কথা এতিয়া হয়তো মোৰ এফআইআৰ দিয়াৰ পিছত বা চৰকাৰে এফআইআৰখন চৰকাৰৰ পক্ষ যোৱাৰ পিছত ইম্পৰ্টেণ্ট পাইছে মানে পাইছে
মোক ক'লে যে হেৰি এই আপুনি কিয় এফআইআৰখন দিব লাগিছে মই ক'লোঁ যে প্ৰথম কথা যে জুবিন গাৰ্গ সাধাৰণ ব্যক্তি নাছিলে তেওঁ পাব্লিক ফিগাৰ আৰু যিজন জুবিন গাৰ্গ মৃত্যু হোৱাৰ পিছত যেতিয়া ছিংগাপুৰৰ পৰা ডেড বডি লৈ গ'ল লৈ যাওঁতে আপোনালোকৰ যে মানে অসমৰ ৰাইজে যি ধৰণে গেডাৰিং কৰিছিল সেইটো সমগ্ৰ বিশ্বৰ ভিতৰত 4 নং স্থান দখল কৰিছে মানে মাইকেল জেকসন আৰু কুইন এলিজাবেথৰ পিছতে জুবিন গাৰ্গৰ নামটো আহিছে এজন সাধাৰণ ব্যক্তি নহয় আৰু গুগলে এটা স্বীকৃতি দিছে হামিং কিং অফ দ্য ৱৰ্ল্ড মই এইবিলাক পুলিচত কৈছোঁ দেই কথাটো তাৰ উপৰি এখন দেশৰ মানুহ আহি টুৰিষ্ট আহি আপোনালোকৰ দেশত ঢুকালে কোনোবাই কৈছে মাৰ্ডাৰ এৰেষ্টটো হৈছে অসমত কোনোবাই কৈছে প্লেনিং মাৰ্ডাৰ কোনোবাই কৈছে ডুবি মৰিছে বিভিন্ন ধৰণৰ তেওঁ কিন্তু ছিংগাপুৰৰ টুৰিষ্ট হয় তেওঁ পৰ্যটক হয় জুবিন গাৰ্গ পৰ্যটকটো গতিকে পৰ্যটক এগৰাকী যেতিয়া ইয়াত মৃত্যু হৈছে আৰু সেই বিষয়টো গোটেই বিশ্বত চৰ্চিত হৈ গৈ আছে সঁচাটো পোহৰলৈ আহিব লাগে গতিকে মোৰো দায়িত্ব যে মই ইণ্ডিয়ান চিটিজেনশ্বিপ মই এখন এফআইআৰ দিব পাৰোঁ ইয়াতে গ্ৰহণ কৰে নকৰে এইটো আপোনালোকৰ কথা কিন্তু মই মোৰ দিয়াটো মোৰ অধিকাৰ আছে কাৰণ তেওঁ সাধাৰণ ব্যক্তি নাছিলে আৰু পৰ্যটক যেতিয়া এখন দেশত কাৰণ ছিংগাপুৰখন পৰ্যটকৰ ওপৰত নিৰ্ভৰশীল হয় সেইকাৰণে যিকোনো পৰ্যটকৰ কিবা ঘটনা হ'লে বহুত পুলিচ তাৰ বহুত ষ্ট্ৰিক আৰু বহুত ষ্ট্ৰং আৰু ভাবিব নোৱাৰে ষ্ট্ৰং আৰু তাৰপিছত ক'লে যে ঠিক আছে মই ক'লোঁ যে গতিকে আপোনালোকে চাওক আকৌ মোক তেখেত ক'লে অলপ সময় আকৌ মোক বহাই আৰু কাৰোবাৰ লগত ডিছকাছ কৰে কথাটো ডিছকাছ কৰিব শেষ মুহূৰ্তত আহি কিনে মোক ক'লে যে ঠিক আছে যে হেৰি মোৰ আকৌ পাছপৰ্টখিনি ল'লে মোক ভিছাটো বিচাৰিলে মই দিলোঁ এইটো মই ক'লোঁ সেই মোক সুধিলে এতিয়া আপোনাৰ নেক্সট প্লেনটো কি আপুনি কি বিচাৰিছে এফআইআৰখনত মই এটাই বস্তু বিচাৰিছোঁ জাহাজখনত 15 গৰাকী অসমীয়া আছিলে 4 গৰাকী অসমত গ্ৰেপ্তাৰ হৈছে তেখেতসকল অসমত থাকে বাকী 11 গৰাকী ইয়াত গ্ৰেপ্তাৰো হোৱা নাই তদন্তও হোৱা নাই তাৰে 6-7 গৰাকী কোনোবা তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰিছে তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰাটো মোৰ কথা নহয় তেখেত দোষী নিৰ্দোষীটো আইন আদালতে বিচাৰ কৰিব পুলিচেও নোৱাৰে কৰিব পুলিচে গ্ৰেপ্তাৰ কৰি কিনে চাৰ্জশ্বিট দিব পাৰে বা ফাইনেল ৰিপৰ্ট দিব পাৰে কিন্তু পুলিচেতো দোষী বুলি কেতিয়াও ক'ব নোৱাৰে দোষী নিৰ্দোষীটো আদালতে কৰিব তেতিয়া মই ছিংগাপুৰ পুলিচক এটা কথা ক'লোঁ যে চাওক তদন্ত কৰক যেনেকুৱা 4 গৰাকী গ্ৰেপ্তাৰ কৰিছে তেখেতসকলৰ বিৰুদ্ধে কিবা এভিডেঞ্চ পালে গ্ৰেপ্তাৰ কৰক আৰু ৰায়টোতো আদালতে দিব তেনেকুৱা মোৰ 7 ঘণ্টা লাগিছে মানে প্ৰথম থানাখনত 2.5 ঘণ্টা তাৰপিছত ইয়াত 4 ঘণ্টা মাজত এটা লাঞ্চ ব্ৰেক আছিলে আৰু তেনেকুৱা মানে প্ৰায় 7 ঘণ্টামান মোৰ লাগিলে তেতিয়া ক'লে ঠিক আছে আপোনাৰ গোচৰটো আমি একচেপ্ট কৰিম এইটো ৰেজিষ্টাৰো কৰিম তেতিয়া মোৰ মনটো খুব ভাল লাগিছিল আৰু কাৰণ অসমৰ ৰাইজে বিচাৰি আছিল এটা সঠিক তদন্ত হওক মই মনতে ভাবিলোঁ যে এইটো এটা খুব ভাল বাৰ্তা যাব আৰু মানে খুব আৱেগিকো হৈ গৈছিলোঁ এইখিনি সময়ত আৰু হোৱা কথাও ইমান দূৰত কষ্ট কৰি গৈছোঁ যদি এইখন ছাকচেছ হ'লে ভাল লাগে আৰু ছাকচেছ হ'লে ভাল লাগে আৰু জুবিন গাৰ্গৰ লগতে অসমৰ 3,70,00,000 জনসাধাৰণৰ এইটো ইচ্ছা আছিলে ক'লে কোৱাৰ পিছত মোক ক'লে যে হেৰি আপুনি ষ্টেটমেণ্টত আহিব লাগিব মই ক'লোঁ যে ষ্টেটমেণ্টত মই আহিম কিন্তু মই কালি মালয়েছিয়া গুচি যাম কাৰণ মোৰ মালয়েছিয়াৰ টিকেটটো আছিলে মালয়েছিয়া মানে মোৰ ৰোডটোৱে মই দেখালেহে মোক 96 আৱাৰ্ছ দিছে আৰু গতিকে আপুনি যাওক আণ্ডাৰটেকিংখন চহী কৰি যাব আৰু যিদিনা আপোনাক ষ্টেটমেণ্টৰ কাৰণে লগা হয় আপোনাক মাতি দিম মানে মই হ'ব তাৰপিছত মোক প্ৰায় মোৰ 8টামান বজাত মোৰ কমপ্লিট হৈ গ'ল মোক তেখেতসকলে যিটো পুলিচৰ পেডত মানে মোৰ কথাখিনি আৰু মোৰ এফআইআৰখন তেখেতসকলে গোটেই নোট কৰি মোক এটা কপি দি দিলে সেই কপিটোত মোৰ পাছপোৰ্ট নম্বৰ মোৰ হোটেল নাম মোৰ মোবাইল নম্বৰ মোৰ ইমেইল আইডি মোৰ হোম এড্ৰেছ ডিটেইলছত আছে আৰু পুলিচৰ সেই স্কেনাৰ মানে কোনোবাই যদি কিবা ডাউট থাকে স্কেনাৰটোত মাৰি চাব পাৰে ৰেজিষ্টাৰ নম্বৰটো আছে কিছুমানে আকৌ সেইখনো ফলছ বুলি কয় মানে এই পৰ্যায়ত মানে মানুহবিলাক অসমৰ একাংশ দুষ্ট চক্ৰ যিয়ে জুবিন ন্যায় প্ৰক্ৰিয়াত বাধা দিব লাগিছে কয় যে দুলু আহমেদ ছিংগাপুৰ যোৱাই নাই বুলি এখন বোলে ফলছ বুলি এইবিলাক কৈ থাকক বাৰু হা এইবিলাক কথা কৈ সময় নষ্ট কৰি লাভ নাই তাৰপিছত মই হোটেলত গ'লোঁ মোৰ 15 তাৰিখে বুকিং আছিলে যেতিয়া মোৰ কাম হৈ গ'ল আৰু তেখেতসকলে এটা ক'লে যে আপুনি মেইলটো চাই থাকিব মেইলত আমি এভৰি আপডেট আপোনাক দি থাকিম তো মই হোটেল যাবলৈ মোৰ তাত এটা মেইল আহিল যে মেইলটো মই ৰাজহুৱা কৰি দিছিলোঁ মোৰ ছ'চিয়েল মিডিয়াতে মই ৰাজহুৱা কৰিছোঁ আপোনালোকে পাইছে নিশ্চয় হ'ব যে 48 আৱাৰ্ছৰ ভিতৰত আপোনাৰ কেছটোৰ ইনভেষ্টিগেশ্যন অফিচাৰ মানে তদন্তকাৰী বিষয়া যিগৰাকী আছে আমি এপইণ্ট কৰিম আপোনাক জনালোঁ আৰু মানে প্ৰচেছ আৰম্ভ হৈ গ'ল তাৰপিছত ইয়াতেতো আৰু পিছত গম পালে যে মোৰ সেইটোত তদন্ত আৰম্ভ হ'ল তাৰপিছত 48 আৱাৰ্ছত যে তদন্তকাৰী বিষয়া দিম বুলি তাৰ মোক এটা মেইল পঠালে যে আপোনাৰ ইছ্যু অলৰেডি আপুনি হাই অথৰিটিক পঠাই দিছোঁ সেইটো মই ৰাজহুৱা কৰি দিছোঁ কিন্তু ইনভেষ্টিগেশ্যন প্ৰক্ৰিয়াটো চলি থকা অৱস্থাত আমি আপোনাক নজনাওঁ একো
এইটো নিয়মো আমাৰ ইয়াতে ইনভেষ্টিগেশ্যন হৈ আছে টিভিত ব্ৰেকিং আহি আছে কোনোবাই কয় পোষ্টমৰ্টম ৰিপৰ্ট লিক হৈছে কোনোবাই কয় অমুক হৈছে ইনভেষ্টিগেশ্যনৰ পাৰ্টটো কিন্তু লিক হ'ব নাপায় ইনভেষ্টিগেশ্যনত বাধা আহি যায় এইটো হ'ল আইনী প্ৰক্ৰিয়া গতিকে মোক কৈছে যে আপোনাৰ তদন্ত কমপ্লিট নহ'লে কিন্তু ডেভেলপমেণ্টটো আমি আপোনাক নজনাম কাৰণ খুব চেঞ্চিটিভ মেটাৰ বুলি কৈছে এতিয়া গুৰুত্ব সহকাৰে লৈছে আৰু মই 17 তাৰিখে আহিলোঁ আমাৰ CID গ'ল 21 তাৰিখে গৈছিলে 21 তাৰিখে সেইকাৰণে মই তাতে যাই দেখিলোঁ মই টুৰিষ্ট ভিছাত গ'লোঁ মই কোনো এটৰ্নি জেনেৰেলৰ পাৰ্মিশ্যন লোৱা নাই মই কোনো হোম মিনিষ্ট্ৰীৰ পাৰ্মিশ্যন লোৱা নাই মই কোনো MPCৰ পাৰ্মিশ্যন লোৱা নাই মই সাধাৰণভাৱে গৈছোঁ আৰু যদি তেখেতসকলৰ আইনখনে ছাপৰ্ট নকৰিলে মোৰতো এখন গ্ৰহণ নকৰিলে হয় যিয়ে নহওক 11গৰাকী প্ৰবাসী অসমীয়াৰ বিৰুদ্ধে তদন্ত আৰম্ভ হৈছে এইটো অসমৰ ৰাইজৰ বাবে ডাঙৰ কথা নহয় জানো নহ'লে আমি কাৰ ওপৰত নিৰ্ভৰ কৰি থাকিব লাগিলে CIDৰ ওপৰত ইতিমধ্যে বহুত সন্দেহজনক কথা আহিছে কি আহিছে কি নাই এইবিলাক বাৰু মই নকওঁ এতিয়া অন্ততঃ এতিয়া মোৰ এখন এফআইআৰ আছে মোৰ এটাই কথা মই তাত দুটা পইণ্টে কৈছোঁ সিহঁতৰ ওপৰত তদন্ত হ'ব লাগে 4গৰাকী গ্ৰেপ্তাৰ হৈছে ঠিক তেনেকুৱা তদন্ত কৰি যদি কিবা অলপ পাই গ্ৰেপ্তাৰ কৰক আৰু অসমৰ CID প্ৰক্ৰিয়াত যাতে তেখেতলৈ সহযোগ কৰে সেই দুটাই মোৰ প্ৰেয়াৰ ইয়াতে অহাৰ পিছত আৰু বিষয়টোতো অকণমান ৰাইজে বহুত ভাল আপোনালোকে চাব ছ'চিয়েল মিডিয়াত মানে মোক বহুত প্ৰশংসা কৰিছে আৰু এনেকুৱা ধৰণৰ প্ৰশংসা কৰিলে আমাৰো সাহসটো বাঢ়েতো কাৰণ অকলে যায় ছিংগাপুৰত মানে এই এটা হত্যাৰ গোচৰত এখন এজাহাৰ দিয়া ইমান সহজ কথাও নহয় মই সাংবাদিককো লগ কৰিছিলোঁ বলক দুগৰাকী সাংবাদিক হিচাপে নহয় নৰ্মেল মানুহ হিচাপে যাব পাৰে যাই অন্ততঃ গম পাব কিন্তু পিছত মোৰ লগত যোগাযোগ নকৰিলে কোনো তাতে গৈ পেলাই আপোনালোকৰ কিবা ষ্টেটমেণ্টৰ কথা আপুনি ক'লে যে এতিয়ালৈকে আপোনাক মাতা নাই ষ্টেটমেণ্টৰ কাৰণে ফাৰ্ষ্ট ইয়াতো আপোনালোকে চাব যেতিয়া অসমত আপুনি ইণ্ডিয়াত এখন এফআইআৰ দিব প্ৰথম কেছটো ৰেজিষ্টাৰ কৰিব ৰেজিষ্টাৰ কৰি আপুনি যিদিনাখনে কোৱা কথাখিনি ক'লেই কোৱাৰ পিছত আপোনাক আকৌ মাতে নে নামাতে ষ্টেটমেণ্টৰ মাতে সেইটো মোক কৈছে ষ্টেটমেণ্টৰ কাৰণে আপুনি আহিব লাগিব মই খালি কৈছোঁ যে মোক দুদিন আগে আপোনালোকে খবৰ দিব কাৰণ মইতো ইণ্ডিয়াত থাকোঁ কৈছে আপুনি মেইল চাই থাকিব মই মেইল সদায় চাই আছোঁ অৱশ্যে অহা নাই এতিয়া আৰু যিদিনা আহে মই অসমৰ ৰাইজক জনাই যাম যে মোক ষ্টেটমেণ্টৰ কাৰণে মই মানে এইটো জুবিন গাৰ্গৰ কেছত মূল গোচৰৰ এগেইনষ্টত যি হৈ থাকিব মই অসমৰ ৰাইজক জনাই থাকিম এইটো মই কোনো তাত লোকঢাক নকৰোঁ আৰু তাত যাতে এটা বিষয় উত্থাপন হৈছিলে মোক যেতিয়া সুধিলে আপুনি ফেমিলি মেম্বাৰ নহয় নেকি মই ক'লোঁ মই ফেমিলি মেম্বাৰ নহয় ক'লে ফেমিলি মেম্বাৰে এতিয়ালৈ গোচৰ দিয়া নাই কিন্তু তেতিয়া মই গম পাইছোঁ যে তেখেতসকলে বিচাৰে যে ফেমিলি মেম্বাৰে দিয়ক কিবা এটা এইটো তাত এতিয়া মই যিখিনি মানে মোৰ ইনফৰ্মেশ্যন মই খবৰ লৈ আছোঁতো তদন্ত প্ৰক্ৰিয়াটো 3 মাহ সময় লৈছে তেখেতসকলে আচ্ছা আমাৰ ছিংগাপুৰ পুলিচে আৰু কৈছে যে জুবিনৰ এখন লেটাৰো আহিছিল মই অহাৰ পিছদিনাখন মই লেটাৰ পাইছোঁ আপোনালোকে পাইছে সম্ভৱ যে জুবিনৰ মৃত্যুটো হেৰি বুলি কৈছে স্বাভাৱিক বুলি কৈছে আৰু তথাপি আমাক 3 মাহ সময় দিব লাগিব কাৰণ ইছ্যুটো এতিয়া গৰম হৈছে এই স্বাভাৱিক বুলি যে কৈছে এইটো 19 ছেপ্টেম্বৰৰ কথা কিন্তু আচ্ছা 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 সেইটোৱে কৈছে আৰু তেখেতসকলে এইটো কোৱা নাই যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক গতিকে আমি ফাইলটো ক্ল'জ কৰি দিলোঁ সেইটো কোৱা নাই মানে সেইটো কোৱা নাই 3 মাহ সময় বিচাৰিছে এই 3 মাহৰ ভিতৰত যিকোনো হ'ব পাৰে যেনেকুৱা শেখৰ সিদ্ধাৰ্থ সন্দীপন অমৃতপ্ৰভা ইয়াত গ্ৰেপ্তাৰ হৈছে তাতো বাকী 11গৰাকী গ্ৰেপ্তাৰ হ'ব পাৰে মানে তদন্ত প্ৰক্ৰিয়াটো এতিয়াহে আৰম্ভ হৈছে তাত 3 মাহ সময় কিয় ল'লে নহ'লে ক্ল'জ কৰি দিয়া নাই সেইটোক লৈ বহুত বিতৰ্ক হৈছে যে ছিংগাপুৰ পুলিচে এইটো স্বাভাৱিক মৃত্যু বুলি কৈছে এইটো এজ পাৰ পোষ্টমৰ্টম জুবিনে পানীত ডুবি মৰিছে বুলি সকলোৱে জানে কিন্তু পানীত ডুবা পৰিস্থিতিটো ক'ৰ পৰা আহিল কেনেকৈ আহিল তাৰ আঁৰৰ ৰহস্য কি এইবোৰ কথাই জানিব চেষ্টা কৰিছে সেইবোৰৰ তদন্ত এতিয়া আৰম্ভ হৈছে চৰকাৰৰ আৰু মোৰ এফআইআৰৰ ওপৰত সেইটো ডাঙৰ কথা নহয় জানো এগৰাকী মই সাধাৰণ নাগৰিক হিচাপে যাই মই তাত দিলোঁ আৰু ইয়াতে চৰকাৰখনে বিভিন্ন ধৰণৰ খেলিমেলি কৰিছিল যে টুৰিষ্ট ভিছাত গ'লে গ্ৰেপ্তাৰ কৰি দিব পাৰ্মিশ্যন লাগিব অমুক লাগিব তমুক লাগিব মইতো একোৱে কৰা নাই মই চিম্পুল কৈছোঁ মই আপোনাক ক'লোঁ সেইটোৱে ৰাতি থাকিলেও ৰাতিপুৱাৰ পৰা কাম কৰি গধূলি মই গুচি আহিলোঁ একদিনত আৰু সুবিধা আছে আৰু গুৱাহাটীৰ পৰা ছিংগাপুৰ যদি ডাইৰেক্ট ফ্লাইট থাকে আপুনি 3-4.5 ঘণ্টাত পাই যাব শ্যামকানু মহন্ত আৰু হেৰি নাছিল কিন্তু শ্যামকানু মহন্ত জাহাজত নাছিল শ্যামকানু মহন্ত গ্ৰেপ্তাৰ হৈছে শ্যামকানু মহন্তৰ পিছত অৰ্গেনাইজাৰ হিচাপে গ্ৰেপ্তাৰ হৈছে কিন্তু তেওঁৰ পত্নী অৰ্গেনাইজাৰ আছিলে তেওঁক কিন্তু এতিয়ালৈকে মই সোধা দেখা নাই গ্ৰেপ্তাৰ কৰা নাই তেওঁ ছিংগাপুৰতো আছিল হয়তো মই ভিডিঅ' পাইছোঁ কোনোবা নিউজ চেনেলত তেওঁ CEO হৈ শ্যামকানু মহন্ত আৰু তেওঁ হৈ গ'ল মেনেজিং ডাইৰেক্টৰ এটা ছ'চাইটিৰ এগৰাকী গ্ৰেপ্তাৰৰ অৰ্গেনাইজাৰ হিচাপে কিন্তু তেখেতৰ পত্নী গ্ৰেপ্তাৰ নহ'ল এইবিলাক বহুত ডাঙৰ কথা এতিয়া চবচে ডাঙৰ কথা হৈ গ'ল ছিংগাপুৰ পুলিচে যেতিয়ালৈ ৰিপৰ্ট ছাবমিট নকৰে তেতিয়ালৈ কিন্তু অসমে ৰিপৰ্ট ছাবমিট কৰাটো সম্ভৱ নহয় অসম সেইটো হ'ব লাগিব
সাবমিট অসমে ৰিপৰ্ট কৰিব লাগিলে 4গৰাকীকে গ্ৰেপ্তাৰ কৰিছে, বাকীটো 11গৰাকীক কৰা নাই। ছিংগাপুৰে তদন্তত কি পায় সেই তাৰ ওপৰত, কাৰণ ঘটনাটো ক'ত হৈছিলে? ছিংগাপুৰত হৈছিলে। আপোনাৰ ঘটনা হ'ব অসমত, তদন্ত হৈছে মুম্বাইত, অসমে ডিটেইল হৈ ৰিপৰ্টটো নিদিব, মুম্বাই কেনেকৈ ফাইনেল ৰিপৰ্ট দিব? এইটো বহুত দুখন দেশৰ মাজত যেতিয়া গোচৰ এইটো বিতৰ্কটো হৈছে, বহুত ধৰণৰ কথা জড়িত হৈছে। এই 4গৰাকীৰ বিৰুদ্ধে যিহেতু অসমৰ হয়, কিবা এটা মানে আইনমতে কিবা তেওঁলোকৰ ব্যৱস্থা হ'ব, দোষী নিৰ্দোষী কি হ'ব এইটো হ'ব। বাকী 11গৰাকীৰ কি হ'ব? বাকী 11গৰাকীৰটো ছিংগাপুৰত তদন্ত সমানে চলি আছে, সমানে চলি আছে পুৰা। আৰু মোৰ ভাল লাগিল যে তদন্ত প্ৰক্ৰিয়াটোত মোৰ এফআইআৰখন আছে তাত, আৰু মোৰ এফআইআৰখন কোনো মই তাত চাব, মই ব্যক্তিগতভাৱে দিছোঁ, কোনো মই তাত পলিটিকেল ডেজিগনেশ্যন ব্যৱহাৰ কৰা নাই, কোনো অৰ্গেনাইজিঙৰ নাম ব্যৱহাৰ কৰা নাই। এইটো মই ৰাজনীতিৰ ফালে নিয়াই নাই, মই একেবাৰে সাধাৰণ ভাৰতীয় নাগৰিক হিচাপে লৈ গৈছোঁ, এজন বন্ধু হিচাপে বা আপুনি এজন ভাল বন্ধু আছে। আপোনালোকে পলাক্ষী দাস বাইদেউৰ কথাখিনি শুনিলে, লগতে আকাশ জলেৰাৰ কথাখিনি শুনিলে, সকলোৱে নিজৰ নিজৰ মনৰ কথাখিনি প্ৰকাশ কৰিছে। আৰু এজন ব্যক্তি আছে সমাজ কৰ্মী আৰু জুবিনদাৰ এজন ভাল বন্ধু, যিয়ে ছিংগাপুৰত গৈ পিনি এফআইআৰ দিছিলে। চাওকচোন, এইজন হৈছে দুলু আহমেদ, আৰু তেওঁ আজি বহুত বেছি আৱেগিক হৈ বহুখিনি কথাই কৈ গ'ল, কেনেকৈ গৈছিল ছিংগাপুৰলৈ, কেনেকৈ এফআইআৰ দিছিল, পৰিয়ালৰ লোক যোৱাটো বিচাৰিছিল, আৰু আজি তেওঁ বহুখিনি কৰি গৈছে জুবিনদাৰ কাৰণে। সকলোৱে মাত মাতি আছে জুবিনদাৰ ন্যায়ৰ হকে। চাওক, আজি ছিংগাপুৰলৈ গৈও তেওঁ দুলু আহমেদ ডাঙৰীয়াই বহুখিনি কৰিছে জুবিনদাৰ কাৰণে, অকল জুবিনদাৰ ন্যায়ৰ হকে। জুবিনদাৰ অনুৰাগীসকলে আজি মাত মাতি আছে। জুবিনদাৰ লেখীয়া এজন সম্পদে আজি ইমানটা দিনে যে ন্যায় পোৱা নাই, আজি 42-43টা দিনে পাৰ হৈ গ'ল। জুবিনদাৰ ন্যায়ৰ বাবে আশাৰে বাট চাই আছে অনুৰাগীসকল, আৰু জুবিনদা বহুত বেছি আৱেগিক হৈ আছে জুবিনদাৰ কাৰণে। জুবিনদা আমাৰ মাজত সদায় থাকিব, সদায় আছে। জুবিনদা নোহোৱা হোৱা আজি ইমান দিন হৈ গ'ল, কিন্তু তেওঁৰ কাৰণে আজি বহুতে চৰকাৰখনক বহু কিবা কিবি কথা কৈ আছে, তেওঁলোকৰ মুখেৰে বহু বেয়াকৈ কথা ওলাই আছে চৰকাৰখনক লৈ পিনি। অকল জুবিনদাৰ কাৰণে তেওঁলোকে এনেদৰে কৈ আছে, ইয়াত কোনো ৰাজনীতি জড়িত কোনো কথা কোৱা নাই, অকলে তেওঁলোকে জুবিনদাৰ ন্যায়ৰ হকেহে এনেদৰে মাত মাতি গৈ আছে।